নগাঁও জিলাৰ আমনিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত চাহ জনজাতি জাতীয় সন্মিলনী অসমৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হৈছে। সন্মিলনী ৰাজ্যিক অধ্যক্ষ পৃথিৱী মাঞ্জীৰ সভাপতিত্বত ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হোমেশ মাহাতোৱে উদ্দেশ্য ব্যাখ্যা কৰা সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰৰ আবেদনকাৰীসকলক প্ৰদান কৰা পৰিচয় পত্ৰত জিলা সমিতিৰ সভাপতি সম্পাদক দুয়োজনকে স্বাক্ষৰ কৰাৰ কৰ্তৃত্ব দিয়া, জিলা সমিতিসমূহৰ বাবে পৰিচয় পত্ৰ কেন্দ্ৰীয়ভাৱে ছপা কৰি দিয়া, চাহ জনগোষ্ঠীৰ নামত যাতে জাতিগত প্ৰমাণপত্ৰ জালিয়াতি নহয় তাৰ বাবে অধিক সজাগ হোৱা, জাতীয় মহাসভাৰ যোগেদি চাহ জনগোষ্ঠীৰ জাতি সমাজসমূহক অধিক সজাগ কৰা, চিকিৎসা পাঠ্যক্ৰমত শিক্ষা গ্ৰহণ আৰু অন্যান্য ক্ষেত্ৰত বাগিচা পৰিচালকৰ পৰা লিংকেজ তথ্য বিচৰা প্ৰক্ৰিয়াটো বন্ধ কৰা, চাহ জনগোষ্ঠীৰ সংযোজিত তালিকাখন অতি শীঘ্ৰে প্ৰকাশ কৰিবলৈ চৰকাৰক দাবী জনোৱা আদি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। সন্মিলনীৰ সাধাৰণ সম্পাদক অৰুণ গাৱাৰ, উপদেষ্টা তথা কাজিৰঙা লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ দাসা, কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত জিলা সভাপতি সম্পাদকসকলে প্ৰতিবেদন দাখিল কৰে। উক্ত সভাতে চাহ জনগোষ্ঠীৰ একমাত্ৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাক অভিনন্দন জনোৱা হয়। লিংকেজৰ বিষয়ে আগতে কেইবাবাৰো আলোচনা হৈছে আৰু কাৰ্বি আংলঙৰ যিটো সমস্যা হৈছিলে সেইটো মানে আমাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰীৰ লগত আলোচনা কৰি যিটো মনিটৰিং কমিটি তেওঁলোকৰ লগত আলোচনা কৰি সেইটো প্ৰায় সমাধান হৈছে। লিংকেজটো আমি বিচাৰিবলৈ দিয়া নাই। যদি লিংকেজৰ ক'ৰবাত অসুবিধা হৈছে তেতিয়াহ'লে জাতীয় যিবিলাক সংগঠন আছে জাতীয় সংগঠনৰ মুৰব্বীসকলে লিখি দিলেই হ'ব যে এইজন মানুহ আমাৰ জাতিৰ হয়, তেওঁৰ তেওঁ চাহ জনগোষ্ঠীৰ, তেতিয়া সেইটোতে একচেপ্ট হ'ব। সেইটো হৈছে আৰু কাৰ্বি আংলং আৰু দুই এখন জিলাত এতিয়া সমাধান হৈ গৈছে। আৰু বাকী যিবিলাক আমি আজি যিবিলাক আলোচনা হৈছে যথেষ্ট ভাল আলোচনা হৈছে। আৰু যিহেতু আগন্তুক আমাৰ মেডিকেলৰ মানে যিটো চিট আছে আমাৰ MBBS, সেই MBBSৰ চিটবিলাকত যাতে নন টি ট্ৰাইবছৰ মানুহ যাতে সোমাই নপৰে, অনা চাহ জনগোষ্ঠীৰ মানুহ সোমাই নপৰে, সেইটোৰ কাৰণে চবকে লক্ষ্য কৰিবৰ কাৰণে পৰামৰ্শ দিয়া হৈছে। আৰু তেনেকৈ ভালেমান আলোচনা কৈছে, একাউণ্ট খোলাৰো কথা হৈছে। তো এইবিলাকেই আলোচনা ইয়াত আজিৰ সভাত হৈছে। এতিয়া চাহ জনজাতীয় সন্মিলনীৰ যিটো গঠন, সেই গঠনটো চাহ জনজাতীয় সন্মিলনীয়ে নিজে কৰা নাই। ইয়াত আছে অসম চাহ মজদুৰ সংঘ, আটছা আছে, আসাম টি ট্ৰাইবছ ষ্টুডেণ্ট এছ'চিয়েশ্যন, আমাৰ 34টা জনগোষ্ঠী পৰিষদ, তাৰপিছত চাহ জনগোষ্ঠী সাহিত্য সভা, তাৰপিছত চাহ জনজাতি জাতীয় মহাসভা, এই 5টা বৃহৎ মানে সংগঠনে মানে এই চাহ জনজাতি জাতীয় সন্মিলনীৰ সৃষ্টি কৰিছে। গতিকে এই সৃষ্টি কৰা লোকসকল তেওঁলোকেই, আৰু তেওঁলোকৰ ভিতৰত যদি আজি তেওঁলোকে যদি চাহ জনগোষ্ঠীক সন্মিলনীক বাইপাছ কৰি তেওঁলোকে যদি ৰিকমেণ্ডেশ্যন দিয়ে, এইটো অত্যন্ত পৰিতাপৰ বিষয়। আৰু এইটোত মানে যাতে কোনো একচেপ্ট নকৰে, আমি যিবিলাক আমাৰ ডিষ্ট্ৰিক্ট অথৰিটি আছে তেওঁলোককো আমি মানে অনুৰোধ কৰিছোঁ যে চাহ জনজাতি জাতীয় সন্মিলনীৰ বাদে আন কোনো সংগঠনে যাতে ৰিকমেণ্ডেশ্যন দিব নোৱাৰে, সেইটো লক্ষ্য কৰিব লাগিব। লক্ষ্য কৰক, তাকে আমি অনুৰোধ কৰিছোঁ। এইটো দায়িত্ব আমাৰ যিহেতু ডিষ্ট্ৰিক্ট কমিটিবিলাক আছে, চাহ জনজাতি জাতীয় সন্মিলনীৰ মানে চেণ্ট্ৰেল কমিটি আছে, ডিষ্ট্ৰিক্ট কমিটি আছে। এই ডিষ্ট্ৰিক্ট কমিটিবিলাকক দায়িত্ব দিয়া হৈছে। ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি আছে, সম্পাদক আছে আৰু বিষয়ববীয়া আছে। তাৰ উপৰিও আমাৰ যিবিলাক চাব ডিভিজনেল কমিটি, সেই চাব ডিভিজনেল কমিটিবিলাকো কৰা হৈছে। আৰু তেওঁলোকে এইটো লক্ষ্য কৰিব লাগিব যে প্ৰকৃততে চাহ জনগোষ্ঠীৰ মানুহে মানে ৰিকমেণ্ডেশ্যন পাইছেনে নাই, নে বেলেগে দিছে, এইটো তেওঁলোকে লক্ষ্য কৰিব লাগিব। এটা চাওক, ইতিমধ্যে আমি আজি আমনিস্থিত SIRPDৰ যি সভাকক্ষ, তাত চাহ জনজাতি জাতীয় সন্মিলনীৰ এক সাধাৰণ পৰিষদৰ সভা আমি অনুষ্ঠিত কৰিলোঁ। আৰু ইয়াত এই শেহতীয়াকৈ নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা কেণ্ডিডেটৰ যিটো তালিকা ওলাইছে, 42জনীয়া তালিকা, তাৰ ওপৰত বিশদভাৱে ইয়াত আলোচনা হৈছে। আৰু আমাৰ কাৰণে এটা ভাল বাৰ্তা যে
এই গোটেই প্ৰক্ৰিয়াটো জাতি কেণ্ডিডেটবিলাকৰ মনিটৰ কৰিবৰ কাৰণে এটা 7জনীয়া কমিটি আজিৰ পৰা 2 দিন আগত টি ট্ৰাইব ৱেলফেয়াৰ ডাইৰেক্টৰেটত গঠন কৰি দিছে আৰু তাত আমাৰ জাতীয় সন্মিলনীৰ অধ্যক্ষগৰাকীয়ে তাত মানে সভাপতিৰ দৰে দায়িত্ব পাইছে গতিকে আমি এবাৰ আশা ৰাখিছোঁ যে এতিয়া যি 42জনীয়া তালিকা প্ৰকাশ পাইছে আৰু তাত যি 3গৰাকী সন্দেহযুক্ত উপাধিৰ কথা অসমৰ বিশেষকৈ চাহ জনগোষ্ঠীৰ মাজত মানে অলপ বেছিকৈ ভাইৰেল হৈ আছে ফৰ এক্সাম্পল গোলাঘাট জিলাত যি কৈৰী আৰু মণ্ডল উপাধিৰ 2গৰাকী কেণ্ডিডেটৰ কথা আহিছে ইয়াত আৰু লখিমপুৰৰ যাদৱ উপাধিধাৰী এগৰাকী কেণ্ডিডেটৰ কথাটো আহিছে তো আমি সেই লিষ্টখন পোৱাৰ লগে লগে আচলতে চাহ জনজাতি জাতীয় সন্মিলনীৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক আৰু সভাপতিলে সেই ৰাতিয়ে আমি ফোন কৰি এইটো তাত গ্ৰাউণ্ড যিটো ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে আমি নিৰ্দেশ দিলোঁ আৰু আমাৰ গোলাঘাট জিলাৰ সভাপতি মুনীন গৌতম চাওৰা সম্পাদক খগেন কৰ্মকাৰে সেই ব্যৱস্থাটো কৰি ইতিমধ্যে এই 2টা কেণ্ডিডেট যে আমাৰ নহয় এই কথাটো ক্লিয়াৰ হৈছে আমি চাহ জনজাতি জাতীয় সন্মিলনীৰ পৰা আৰু কৈৰী সমাজৰ যি কেন্দ্ৰীয় বিষয়ববীয়া তেওঁলোকেও এইটো চাহ জনগোষ্ঠীৰ নহয় বুলি স্পষ্ট কৰি দিছে ঠিক তেনেকৈ যাদৱ উপাধিৰ যি লখিমপুৰৰ যিগৰাকী কেণ্ডিডেট তেওঁকো আমি চাহ জনজাতি জাতীয় সন্মিলনীৰ আমাৰ সভাপতি সঞ্জিত তাঁতী আৰু সম্পাদক প্ৰদীপ বাগ তেওঁলোককো আমি কথাটো অৱগত কৰি ইনভেষ্টিগেট কৰিবৰ কাৰণে কৈছোঁ আৰু গোৱালা ৰাজকুমাৰ সতনামীৰ ৰিপৰ্ট নিউজ 24 অসম।